পুনৰ স্বাগতম বিৰতিৰ পাছত আমি আপোনালোকক জনাই আছো যে যোৰহাটৰ ঢেকিয়াখোৱা বৰ নামঘৰত 5 দিনীয়া কাৰ্যসূচীৰে যি ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত সেই প্ৰতিযোগিতাৰ সেই ভাওনা সমাৰোহৰ সেই বৰ্ণিল কাৰ্যসূচীৰ ইতিমধ্যে সফল সামৰণি পৰিছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যিসকল নাট্য দলে যিসকল ভাওনা দলে অংশগ্ৰহণ কৰিছিল যিসকলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল তেওঁলোকক বঁটা প্ৰদান কৰা হৈছে আৰু এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে আৰু এইদৰে তেওঁলোকক বঁটা প্ৰদান কৰা হ'ল আৰু যিসকলে পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল যিসকলে অন্যান্য বিভিন্ন চৰিত্ৰৰ ওপৰত ৰূপায়ণ কৰিছিল শিশু শিল্পী সকলোকে শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে তেওঁলোকক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় শ্ৰেষ্ঠ পূৰ্বৰংগ বঁটা লাভ কৰিছিল আজিৰ এই সমগ্ৰ প্ৰতিযোগিতাখনত শকুনিৰ প্ৰতিশোধ ভাওনাৰ কৃষ্ণ শংকৰ শিল্পী সমাজে শ্ৰেষ্ঠ পূৰ্বৰংগ বঁটা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ দোহাৰ হংসধ্বজৰ কৃষ্ণ দৰ্শন সুদম্বাৰ মুক্তিলাভ আৰু এই নাটখন গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ে মঞ্চস্থ কৰিছিল তেওঁলোকে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে এই প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ সূত্ৰধাৰ মৎস্য অৱতাৰ অনন্ত বিজয় শিল্পী সমাজ বৰখেলীয়া আৰু শ্ৰেষ্ঠ ভগৱানৰ চৰিত্ৰ ৰূপায়ণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ নামৰ নাটকখনে শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষৰ মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধৰ জৰাসন্ধৰ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতাগৰাকীয়ে শ্ৰেষ্ঠ ভাৱৰীয়া মহিলাৰ ক্ষেত্ৰত সীতা আৰু বৈদেহী বিয়োগ নাটকখনৰ সীতাৰ চৰিত্ৰ ৰূপায়ণ কৰা সেইগৰাকী মহিলাই শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ বঁটা লাভ কৰিছে সুৰজ তেওঁ হংসধ্বজৰ কৃষ্ণ দৰ্শন এই চৰিত্ৰত অভিনয় কৰিছিল এই নাটকখনত অভিনয় কৰিছিল শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলাৰ ক্ষেত্ৰত ধৃতি হংসধ্বজৰ কৃষ্ণ দৰ্শন নাটভাগীত অংশগ্ৰহণ কৰিছিল শ্ৰেষ্ঠ খলনায়ক দুৰ্যোধন শকুনিৰ প্ৰতিশোধ নাটকৰ দুৰ্যোধনৰ চৰিত্ৰ ৰূপায়ণ কৰি শ্ৰেষ্ঠ খলনায়কৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ঠিক একেদৰে শ্ৰেষ্ঠ খলনায়িকা অস্থি মুচুকুন্দৰ জনাৰ্দন দৰ্শন নাটভাগীত অংশগ্ৰহণ কৰি বা অভিনয় প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ খলনায়িকাৰ সন্মান অৰ্জন কৰে শ্ৰেষ্ঠ নাৰদ মৎস্য অৱতাৰ নাটভাগীৰ অভিনেতাগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হয় আৰু শ্ৰেষ্ঠ শিশু শিল্পীকো বঁটা প্ৰদান কৰা হয় যুটীয়াভাৱে বঁটা প্ৰদান কৰা হয় শ্ৰেষ্ঠ শিশু শিল্পীক লৱকুশৰ চৰিত্ৰত অভিনয় কৰা ৰাম পৰাজয় আৰু লৱকুশৰ চৰিত্ৰত অভিনয় কৰা বৈদেহী বিয়োগ নাট দুভাগীৰ সেই কণমানি দুটিক এইদৰে পুৰস্কৃত কৰা হয় শ্ৰেষ্ঠ গায়ন প্ৰত্যেকখন নাটকৰ ক্ষেত্ৰত এজন গায়কৰ বা গায়নৰ যি ভূমিকা সেই ভূমিকা শলাগ ল'বই লাগিব গতিকে শ্ৰেষ্ঠ গায়নৰ ক্ষেত্ৰতো এটা শিতান ৰখা হৈছিল আৰু মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ নাটকৰ গায়নে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে শ্ৰেষ্ঠ বায়ন হংসধ্বজৰ কৃষ্ণ দৰ্শন শ্ৰেষ্ঠ মুখা বৈদেহী বিয়োগ নাটভাগীৰ ঘোঁৰাৰ মুখা নিৰ্মাণ কৰা সেই মুখাই শ্ৰেষ্ঠ মুখাৰূপে স্বীকৃতি লাভ কৰিছে ঠিক একেদৰে অন্য এটা গুৰুত্বপূৰ্ণ অংগ হৈছে ভাওনাৰ ৰূপসজ্জা শ্ৰেষ্ঠ ৰূপসজ্জাৰ খিতাপ অৰ্জন কৰিছে মচুকুন্দৰ জনাৰ্দন দৰ্শন আৰু জৰাসন্ধ বধ নামৰ নাটভাগীয়ে শ্ৰেষ্ঠ সাজসজ্জা শকুনিৰ প্ৰতিশোধ শ্ৰেষ্ঠ পৰিচালক মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হৈছে অম্বাৰ দেহত্যাগ নৱ অংকুৰণ শিল্পী সমাজ হাতীগড় চাহ বাগিচাই এই শৃংখলাবদ্ধতা তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আৰু এইদৰে কেওটা দিশৰ পৰা যিসকলে এই নাটভাগী বা এই সমাৰোহখনিক সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়ালে যিসকলে নাট ৰূপায়ণ কৰিলে প্ৰদৰ্শন কৰিলে আৰু যিসকলে সহায় সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই বৰ্ণাঢ্য অনুষ্ঠানৰ আজি সামৰণি পৰে সফলভাৱে প্ৰিয় দৰ্শক আমি আপোনালোকক জনাই আছো যে মচুকুন্দৰ জনাৰ্দন দৰ্শন নাটকখনে এই নাটভাগীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ দলৰূপে স্বীকৃতি লাভ কৰিছে আহক আমি এই মুহূৰ্তত সেই নাটভাগীৰ কিছু দৃশ্যাংশ উপভোগ কৰি লওঁ সকলোতে তুমি কলাকৈ প্ৰস্তুত মহাৰাজ পৰিস্থিতিৰ ৰোমান পাই সকলোতে আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিছো আপোনাৰ আদেশ পালে
সকলোটি যাত্ৰা কৰিব পাৰো মথুৰা অভিমুখে ওলা তেন্তে সকলোটি সমানে সাজেৰে কলাই এবে তই অথনি মেদিনী গোপাল জয় মগধপতি জৰাসন্ধৰ জয় মগধপতি জৰাসন্ধৰ জয় মগধপতি জৰাসন্ধৰ জয় 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 দাদা সকলোৰে আশীৰ্বাদ ক্ৰমে যদিও ইন্দ্ৰপ্ৰস্থ কৰিছো পালন তথাপিতো মোৰ মনত অলপো শান্তি নাই দাদা ৰাজসূয় যজ্ঞ কিবা হেতু দেখো আজি চিন্তামৃত বন প্ৰকাশ কৰা দাদা ভাইহঁত দাদা শুনা তেন্তে যোৱা নিশা মোৰ সপোনত আহি পিতৃদেৱে কৰিছে নিৰ্দেশ ৰাজসূয় যজ্ঞ আৰম্ভৰ হেতু সেই হেতু চিন্তিত আজি মই ৰাজসূয় যজ্ঞ ভাইহঁত ৰাজসূয় যজ্ঞ কিন্তু এই যজ্ঞ কৰা যে বৰ কঠিন ভাইহঁত নিজ বাহুবলে পৰাজয় কৰিব নোৱাৰিলে এই যজ্ঞ সম্পাদন নহয় আৰু মোৰ দৰে নিক্ষিণৰ এই যজ্ঞ সম্পাদন কৰাৰ সামৰ্থ্য নাই সেই হেতু মোৰ মনত আজি অলপো শান্তি নাই ঠিক কোৱা দাদা যাৰ চাৰি ভাতৃ সাৰ স্বয়ং সহায় থাকোতে যদুপতি সেই চহৰ আকৌ চিন্তাৰ কাৰণ কি দাদা ধৰ্মৰাজ ভাই পেট্টিতে বৰাজ্ঞাখিৰে লৈ নিৰ্ভয় মনে যজ্ঞৰ কাম কৰকাৰ্য সঁচা কথা ভাইহঁত থাকোতে সকামূৰ কৃষ্ণ যদুপতি থাকোতে এই দণ্ডীপধাৰী অৰ্জুন থাকোতে বাহুবলী দাদা বিকুদৰ নকৰিবা অযথা চিন্তা যজ্ঞৰ নিমিত্তে দাদা ধৰ্মৰাজ বৃকুদৰ নানিবা কদাপি নিৰুৎসাহ মনতে নিদিবা পৰিচয় পাণ্ডৱকে দুৰ্বলী শক্তিহীন বুলি আদেশ কৰিলে বিকুদৰে লক্ষ লক্ষ ৰজাকে অকলেই কৰিম বকিছো দাদা ধৰ্মৰাজ বৃকুদৰ মাতো সন্মতি জনোৱা পিতৃৰ আদেশ ভাইহঁত দাদা পৰম সন্তোষিত হলো মই তোমালোকৰ কথা তোমালোকৰ মতামত আৰু সহযোগিতাৰ অবিহনে ৰাজসূয় যজ্ঞৰ দৰে এক গধুৰ সিদ্ধান্ত মই অকলে লোৱাটো অসম্ভৱ হলহেঁতেন হয় দাদা যি কি নহওক হিমাৰ্জুন আৰু আমি নিজকৈ যদুপতিক জনাম নিমন্ত্ৰণ ব'লা এতিয়া সকলোকে গৈ বিশ্ৰাম কক্ষত যজ্ঞৰ বিষয়ে আলোচনা কৰোঁগৈ ব'লা দাদা আৰু এয়াই হৈছে অসমীয়াৰ বৰঘৰ চহকী কৰি ৰখা ভাওনা আৰু গুৰুজনাই দেখুৱাই যোৱা সেই পদাংক অনুসৰণ কৰি সেই কৃষ্টি সৃষ্টি যাতে চিৰ যুগমীয়া কৰি ৰাখিব পৰা যায় তাৰ বাবে এয়া এক আন্তৰিক প্ৰয়াস আছিল অসম লাইভ 24 এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ আৰু সেই পৰিকল্পনাক সাকাৰ ৰূপ দিয়া হ'ল ঢেকীয়াখোৱা বৰ নামঘৰত আৰু অনাগত দিনতো বহু পৰিকল্পনা গ্ৰহণ কৰিছে অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে যাতে বিশ্ব দৰবাৰলৈ ভাওনা সংস্কৃতিক লৈ যাব পাৰি অসমৰ নতুন প্ৰজন্মৰ মাজত যাতে ভাওনাৰ সবিশেষ তেওঁলোকৰ মাজত যাতে শিপাব পাৰি বা ভাওনা যে আমাৰ কৃষ্টি সংস্কৃতিৰ চহকী কৰি ৰখাৰ এক অন্যতম সম্বল সেই কথা যাতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ লৈ যাব পাৰি তাৰে এক আন্তৰিক প্ৰয়াস আছিল এই ভাওনা সমাৰোহ আৰু অসমৰ প্ৰত্যেকটো নামঘৰত এইদৰে বিভিন্ন সময়ত ভাওনা প্ৰদৰ্শন কৰা হৈ আহিছে অসমৰ বাবে ভাওনা এক চহকী কৃষ্টি আৰু হেয়া আমাৰ বাবে এক চিনাকি ছবি কিন্তু কেৱল অসমৰ পৰিসৰতে ভাওনা সীমাবদ্ধ ৰাখিলে অসমৰ এই চহকী কৃষ্টিয়ে যিমান প্ৰচাৰ প্ৰসাৰ লাভ কৰিব লাগিব সেই প্ৰচাৰ প্ৰসাৰ হয়তো নাপাব গতিকে এইবাৰ অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ আন এক আধ্যাত্মিক আৰু অভিলাষিক পদক্ষেপ হিচাপে
এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ দিল্লীত প্ৰদৰ্শন কৰা হ'ব অসমৰ কৃষ্টি সংস্কৃতি ভঁৰাল চহকী কৰি ৰখা ঐতিহ্যমণ্ডিত এই ভাওনা সংস্কৃতি। আৰু সেই ভাওনা সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সবল পদক্ষেপৰ সন্দৰ্ভত কি কৈছিল অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে, আমি সেই মন্তব্য এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নাই, ইয়াত আচলতে যোৱাকালি যিখন প্ৰতিযোগিতা শেষ হ'ল, অত্যন্ত খুব দুৰ্দান্ত প্ৰতিযোগিতা ক'ব লাগিব, কাৰণ বিচাৰকসকল বিমূৰত পৰিছিল যে 10টা দলৰ আমি কাক নিৰ্বাচিত কৰিম। তেওঁলোকে এটা দলটো পালে ফাৰ্ষ্ট হিচাপে, ছেকেণ্ড দল তেওঁলোকে দুটাকে শ্ৰেষ্ঠ বুলি ভাবিলে। খুব মানে এটা শক্তিশালী প্ৰতিযোগিতা। আটাইখিনি প্ৰতিযোগী মই কালি কৈছোঁৱেই যে ইয়াত যিবিলাক আপোনাৰ দলে জইন কৰিছিল আটাইখিনি খুব ভাল। তেওঁলোক আচলতে সকলোকেইটা দলেই বিজয়ী। বিচাৰকে মোক এতিয়া ৰাতিপুৱা জনোৱা মতে তেওঁলোকৰ যথেষ্ট কষ্ট পাইছিল চিলেকশ্যন কৰোঁতে। আৰু মই যিমান দূৰ জানো, মই নিজেও চাইছোঁ, যিটো দলক কালি শ্ৰেষ্ঠ বুলি দিছে তেওঁৰ ভাওনাখনো মই চালোঁ কালি। বাকীকেইখন মই টিভিতে চাইছোঁ অলপ অলপকৈ, কিন্তু কালি মই যিখন চালোঁ সেই দলটোৱে ফাৰ্ষ্ট পালে। অত্যন্ত সাংঘাতিক অভিনয় কৰিছে। মই যোৱাকালিও কৈছিলোঁ যে মোৰ উদ্দেশ্য এটাই আছিল যে আমাৰ এই গাঁও অঞ্চলবিলাকত যিবিলাক আমাৰ শিল্পী সোমাই আছে, এই শিল্পীবিলাকক উলিয়াই আনিব লাগে আৰু ভাওনা সংস্কৃতিটো বিশ্ব দৰবাৰত লৈ যাব লাগে। মই আশা ৰাখিছোঁ আমাৰ এই কৰ্ম যিখিনি আমি কৰিলোঁ যোৱা 5টা দিন আপোনাৰ ঢেকীয়াখোৱা পৰিচালনা সমিতিৰ সহযোগত আৰু আপোনালোকৰ আমাৰ আটাইখিনি অসম লাইফৰ সদস্য, আটাইখিনি আৰু স্থানীয় ৰাইজ আৰু অসমৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত এই কৰ্মৰাজিৰ জৰিয়তে আমি ভাওনা সংস্কৃতিক ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈকে আমি প্ৰভাৱান্বিত কৰিব পাৰিম। ইতিমধ্যে আমাৰ জনপ্ৰিয় ছেটেলাইট চেনেল অসম লাইভ 24-এ নিৰন্তৰভাৱে কৰি গৈছে। যোৱাকালি আমি প্ৰায়ভাগ আমাৰ পৰ্দাত আমি ভাওনাখনকে ৰাখিছিলোঁ, আগস্থান দিছিলোঁ। আজিও আমাৰ সকলো ৰিপৰ্টাৰ এক্টিভ হৈ আছে। আমাৰ উজনি অসমৰ আটাইকেইজন বীৰো ইয়াত আছে, সকলোৱে কাম কৰি আছে। আৰু খুব মোৰ ভাল লাগিছে যে দিল্লীত যিটো আমাৰ নয়দাত আমাৰ ষ্টেট মিডৰ হিন্দী চেনেল আছে, তেওঁলোকে নিৰন্তৰভাৱে কাম কৰি গৈছে। গতিকে আমি এওঁলোকৰ লগত পৰিচালনা সমিতিৰ লগত আলোচনা কৰি যদি পৰা যায় ভৱিষ্যতে আমি দিল্লীত এখন ভাওনা কৰাৰ চেষ্টা কৰিম। অৱশ্যে তাত অসমীয়াত নহয়, হিন্দীত কৰাব লাগিব, কাৰণ তাৰে মানুহেতো বুজি নাপাব। আৰু সেইটো মই দাদাৰ লগত পাতিম যদি সম্ভৱ হয়। গতিকে আমি হিন্দীত কৰাৰ চেষ্টা কৰিম। তাত মই গোটেইখিনি মোৰ সুবিধা আছে কৰি দিব পৰাকৈ। গতিকে আমি চেষ্টাটো এনেকুৱা কৰিব লাগে যেনেকৈ হিন্দী ভাষাই সমগ্ৰ ভাৰতবৰ্ষক আগুৰি লৈছে, আমাৰ অসমতো হিন্দীটো জনপ্ৰিয়। আমাৰো ভাষা সংস্কৃতি আমিও জনপ্ৰিয় কৰিব লাগে, কাৰণ আমাৰ যি ভাওনা সংস্কৃতি যিটো মহাপ্ৰভু শংকৰদেৱে কৰি থৈ গৈছিল, আজি ইমান বছৰৰ পিছতো যিমানখিনি প্ৰচাৰ পাব লাগিছিল মই ভাবোঁ সিমান প্ৰচাৰ হোৱা নাই ভাৰতবৰ্ষত। অসমতো যথেষ্ট প্ৰচাৰ হৈছে। আৰু নতুন যিখিনি আমাৰ জেনেৰেশ্যন আছে, ইউথ জেনেৰেশ্যন, তেওঁলোকৰ কিছু আমাৰ এই ভাওনা প্ৰতিযোগিতাখনৰ জৰিয়তে, অসম লাইভৰ জৰিয়তে কিছু তেওঁলোকে জ্ঞান পালে বা পাব। আৰু তেওঁলোকক যদি আমি এই সংস্কৃতিটো দেখুৱাব পাৰোঁ, তেতিয়াহ'লে মই আশা কৰিছোঁ তেওঁলোক ভৱিষ্যত সুনাগৰিক হ'ব পাৰিব। সৰুতে যদি এই বস্তুবোৰ চাই তেতিয়া ডাঙৰ মানুহ হ'ব পাৰে। মই যেতিয়া ক্লাছ 7ত আছিলোঁ তেতিয়া কথা ৰামায়ণ বুলি এখন 300 পেজমানৰ কিতাপ এখন আছিল। সেইখন মই বুক ফেয়াৰত কিনিছিলোঁ চান্দমাৰীত। আৰু সেইখন পঢ়িয়ে মই সুনাগৰিক হোৱাৰ এটা সপোন দেখা পাইছিলোঁ যে ৰাম কেনেকুৱা আছিল। তাৰপিছত আপোনাৰ মহাভাৰতৰ কথা, মহাভাৰত বুলি এখন কিতাপ আছিল, সেইখনো পঢ়িছিলোঁ। আৰু বুঢ়ী আইৰ সাধু পঢ়িছিলোঁ। এইবোৰে আচলতে জীৱনটো গঢ় দিয়াত সুবিধা কৰে। আৰু অসম লাইভে সদায় এনেকুৱা ধৰণৰ কামেই কৰি গৈ আছে। আমি সমাজখন যাতে আমি গঢ়ি তুলিব পাৰোঁ। আৰু আমাৰ চেনেলটোৰ বা আপোনালোকৰ দায়িত্বই হ'ল সমাজখন গঢ়া আৰু সমাজখনত প্ৰতিষ্ঠা কৰাত আপোনালোকে মাধ্যম হিচাপে কাম কৰিব লাগে। গতিকে আমি সদায় বেয়া কামবোৰ দেখুৱাম, ভাল কামো দেখুৱাম, আৰু বেয়া কামবিলাকৰ কাৰণে আমি সাৱধান কৰোঁ ৰাইজক যে এইটো বেয়া কাম হৈছে। তাৰপিছত চৰকাৰ হওক ৰাইজে মিলিজুলি এইটো শেষ কৰাৰ বাবে চেষ্টা কৰে। গতিকে মই শেষত আমাৰ ভাওনা, আমাৰ
যিবিলাক ব্যক্তি ভাওনাৰ লগত জড়িত হৈ আছিল আৰু আমাৰ ঢেকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰ আটাইখিনি সদস্য আয়তী বিলাক যিবিলাকে কালি কাম কৰি আছিল স্বেচ্ছাসেৱক আটাইকে আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰাই বা অসম লাইভৰ ফালৰ পৰা আমি কৃতজ্ঞতা জনালোঁ আৰু শ্ৰদ্ধা জনালোঁ আৰু ভৱিষ্যতে আমি ইয়াত আকৌ ভাওনা কৰিবলৈ চেষ্টা কৰিম। কালি ইতিমধ্যে আমাৰ সভাপতি মহোদয় কৈছে 2028 চনত 100খন ভাওনা হ'ব আৰু মই ইতিমধ্যে ঘোষণা কৰিছোঁ আমাৰ ফালৰ পৰা অসম লাইভৰ ফালৰ পৰা আমি 10খন ভাওনা দিম। বাকীখিনি ভাওনা তেওঁলোকে কালি এজন জাৰ্জ বিচাৰকে 6খন নে 4খন ভাওনা তেওঁ তাতে ষ্টেজতে কৈছে 10খন তেওঁ যোগাৰ কৰি দিব ব্যক্তিগতভাৱে 4খন কৰিব। গতিকে ৰাইজে যদি ইচ্ছা কৰে কোনোবাই ভাওনা ইয়াত দিব পাৰে এখন দিলেও দিব পাৰে। সেইটো কাৰণে আমাৰ দিগন্ত দা আছে আমাৰ সভাপতি কলিতা দা আছে তেওঁলোকৰ লগত যোগাযোগ কৰক। আমি আমাৰ অসম লাইভত প্ৰচাৰ কৰিম সময়ত তাৰ সময় আছে যিহেতু 28 চনত হ'ব। গতিকে এইটো এটা খুব ভাল কথা যেতিয়া এমাহ যোৰা ভাওনা চলিব তেতিয়া এইটো গোটেই ভাৰতবৰ্ষত প্ৰচাৰ হ'ব। কালি মোৰ খুব ভাল লাগিছে ইয়াত বহি থাকোঁতে মই ফোন ধৰিব পৰা নাই মোৰ বহুত বাহিৰৰ মানুহে মোক ফোন কৰি আছে মোৰ লগৰবিলাকে মই ষ্টেটাছ লগাই দিছিলোঁ তে সুধি আছিল এইটো কি বস্তু হয় কি কিয়া কাৰ ৰায় আপ উধাৰে তো অসমীয়াত গৈ আছে তো তেতিয়া মই ষ্টেট মিৰৰৰ নিউজবিলাক পঠিয়াই দিলোঁ। তেতিয়া তেওঁলোকে কৈছে যে এনেকুৱাটো আমি দেখাই নাই ইমান ধুনীয়া সংস্কৃতি এনেকুৱা শৃংখলা ইয়াত যিটো ডিচিপ্লিন আটাই মানুহ ধুতি পিন্ধি ধুনীয়াকৈ পৰিপাটিকৈ অসমীয়া সাজপাৰ পিন্ধি সুশৃংখলাবদ্ধভাৱে ইয়াত কাম কৰে আৰু আটাইৰে মনত খালী হৰিনাম সকলো মানুহে খালী হৰিনাম লৈ আছে আৰু এইখন এতিয়া বৈকুণ্ঠপুৰী হৈ গ'ল। কালি প্ৰায় 25-30 হাজাৰ মানুহে ভাওনা উপভোগ কৰিছে। শেষত সমিতিৰ ফালৰ পৰা হাতযোৰ কৰি ৰাইজক ক'ব লগা হৈছে আপোনালোকে থিয় হৈ চাওক আমি চকী যোগাৰ কৰিব পৰা নাই। তেওঁলোকে যিমানখিনি মানুহ আহে ভোগৰ ব্যৱস্থা কৰিছিল চবে আনন্দ মনেৰে ভাত খাইছে ইয়াত প্ৰসাদ খাইছে আমিও খাইছোঁ কালি। আৰু ইয়াৰ যিটো প্ৰসাদ ভাৰতবৰ্ষৰ মই কোনো ঠাইত এনেকুৱা প্ৰসাদ খাই পোৱা নাই আজিলৈ। এওঁলোকে অতি আচৰিত কথা মা মছলা একো নিদিয়ে। এই ভাওনা সংস্কৃতি মই আশা কৰিছোঁ অহা দিনবিলাকক আমাৰ সমাজখন গঢ়াত যথেষ্ট কাম কৰিব অৰিহণা যোগাব আৰু অসম লাইভে ৰাইজৰ বাবে সদায় কাম কৰি যাব। আৰু আপোনালোকলৈ আমি ধন্যবাদ জনালোঁ আমাৰ ফালৰ পৰা আপোনালোকেও যথেষ্ট কষ্ট কৰিছে। আটাইকেইজন আপোনালোক সাংবাদিকে কালি ধুতি চুৰিয়া পিন্ধি কাম কৰি আছে ইয়াত। গতিকে ভগৱান বিষ্ণুৰ আশীৰ্বাদৰ কাৰণে এইবিলাক সফল হৈছে। আৰু সেই মন্তব্য আমি আপোনালোকক শুনালোঁ এই মুহূৰ্তত আৰু এইদৰে দেখিবলৈ পোৱা গৈছে 2028 বৰ্ষৰ বাবেও এক অভিলাষী পৰিকল্পনা এই মুহূৰ্তৰ পৰাই গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাওনা কেন্দ্ৰ কৰি অজস্ৰ সপোনৰ কথা এইদৰে প্ৰকাশ কৰিলে অধ্যক্ষ নৃপেন দাসে। আৰু এয়া আছিল ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক বলিষ্ঠ প্ৰয়াস এক আধ্যাত্মিক আৰু আন্তৰিক প্ৰয়াস। এই প্ৰয়াসক এই মুহূৰ্তত সকলোৱে একেমুখে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই সমাৰোহে এক অনন্য মাত্ৰা বহন কৰা দেখিবলৈ পোৱা গ'ল। দৰ্শকৰ উপস্থিতিয়েই সেই আন্তৰিকতাৰ প্ৰতি ইন্ধন যোগোৱাৰ যিখন ছবি সেই ছবিখন প্ৰস্ফুটিত কৰি তোলা দেখিবলৈ পোৱা গ'ল। গতিকে এই সমগ্ৰ উদ্যোগটোক প্ৰশংসাৰে উপচাই পেলোৱা দেখা পোৱা গৈছিল আৰু এই কিছু মন্তব্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। এজন মানুহে যে এসপ্তাহ ধৰি এই মহান কামখন কৰিব পাৰিছে ধন্যবাদ দিছোঁ আৰু নৃত্য দলক ধন্যবাদ দিছোঁ। আমি আশাবাদী যাতে আকৌ আমি পুনৰ এনেকৈ উপভোগ কৰিবলৈ পাওঁ ভাওনা আৰু আপোনালোকৰ চেনেললৈ নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী খুব আকৌ যাতে আমি এনেকৈ চাবলৈ পাওঁ 10খনৰ ঠাইত যাতে আৰু 20খন আমি চাব পাৰোঁ। মোৰ খুব ভাল লাগিছে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এই ভাওনাখন উপভোগ কৰিব পাৰিছোঁ। আমি আশা কৰিছোঁ আকৌ যাতে আমি এনেদৰে ভাওনা উপভোগ কৰিব পাৰোঁ। অসম লাইভ 24ক আমি নথৈ আনন্দিত হৈছোঁ। আমি যে ইমান মাইকী মানুহখিনি একতা হৈ ওলাই যে আহিব পাৰিছোঁ তাৰ বাবে তোমালোকৰ চেনেললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতক আমি আমাৰ ফালৰ পৰা ধন্যবাদ এটা কাৰণে দিছোঁ যিহেতু আমাৰ গাঁৱত এনেকুৱা অনুষ্ঠান যে দিলে আমি তেখেতক আমাৰ ফালৰ পৰা বহুতো শুভেচ্ছা জনাইছোঁ। অসম লাইভ 24 অধ্যক্ষ মহোদয়ে যি পদক্ষেপ লৈ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত ভাওনা কম্পিটিশ্যন কৰিছে এইটো এটা ব্যক্তিক্ৰমী অনুষ্ঠান চেনেল আৰু আমি ইতিমধ্যে আমাক কৈছোঁ যে কোনো চেনেলে আজিলৈকে এনেকুৱা ভাওনা প্ৰদৰ্শনৰ প্ৰতিযোগিতা পতা দেখা নাই। পোনপ্ৰথমবাৰ
এই আছাম লাইফৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াই আজি যি ভাওনা প্ৰতিযোগিতাত আমাৰ দেখুৱাইছে, আমাৰ অভূতপূৰ্ব সঁহাৰি আমি মানুহক আসন দিব পৰা নাই। এতিয়া আমি আকৌ চকী অনাই আছোঁ, আমি আসনৰ ব্যৱস্থা কৰি আছোঁ আৰু আমি অৱশেষত নিপেন দাস ডাঙৰীয়াক ভৱিষ্যতৰ উন্নতি কামনা কৰি আমি আকৌ যাতে এনেকুৱা বাহুল্য এখন ভাওনা সমাৰোহ পাতে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু এইদৰে সকলোৱে ধন্যবাদ সূচক মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল অসম লাইভ 24ক আৰু এই পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰিছে আৰু অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাবৰ বাবে আহ্বান জনাইছে এইসকল উপস্থিত জনতাই। প্ৰিয় দৰ্শক, আমি ইতিপূৰ্বে আপোনালোকক জনাইছিলোঁ যে এই প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল শকুনিৰ প্ৰতিশোধ নামৰ সেই নাটভাগীয়ে। আমি নাটভাগীৰ কিছু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হতজিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পৰে নাই দিগন্ত প্ৰসাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। দুটি কৰি পতংগ তাত জাপ দিছে। কাৰো সাধ্য নাই তাকে নিবাৰণ কৰে, কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰে। এয়া আছিল 5 দিনীয়াকৈ আয়োজন কৰা ভাওনা সমাৰোহৰ দৃশ্য। প্ৰিয় দৰ্শক, ভাওনা আমাৰ স্বাভিমান, ভাওনা আমাৰ গৌৰৱ, ভাওনা আমাৰ কৃষ্টি সংস্কৃতি চহকী কৰি ৰখাৰ অন্যতম সমল। গতিকে আধুনিকতাৰ ধাম খুমিয়াত যাতে প্ৰজন্মৰ পাছত প্ৰজন্মৰ মাজলৈ এই ভাওনাক লৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আহিব নোৱাৰে বা আধুনিকতাৰ ভিৰৰ মাজত, কাৰণ সততে অভিযোগ উত্থাপন হয় যে আজিৰ সমাজ পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অধিক বেছি ধাৱমান হৈছে। কিন্তু সমগ্ৰ অভিযোগ নস্যাৎ কৰি আমাৰ কৃষ্টি সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰখা ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম লাইভ 24 তথা NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাসৰ বলিষ্ঠ পৰিকল্পনাৰে আয়োজন কৰা হৈছিল 5 দিনীয়া ভাওনা সমাৰোহৰ। আৰু অৱশেষত সেই ভাওনা সমাৰোহৰ সফল পৰিসমাপ্তি ঘটে আৰু অনাগত দিনতো অসমৰ কৃষ্টিৰ ঘৰ বৰঘৰ চহকী কৰি ৰখা ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে আন্তৰিক প্ৰয়াস গ্ৰহণ কৰিছে অসম লাইভ 24 তথা NRD গ্ৰুপে। গতিকে এই যাত্ৰা অব্যাহত থাকিব আৰু ইয়াৰ লগে লগে ভাওনা সমাৰোহ শীৰ্ষক এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজ্যোতি শৰ্মা বিদায় লৈছোঁ। ধন্যবাদ।